নমস্কাৰ 24/7 চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তত অন্য এটা ডাঙৰ খবৰ এবাৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে সুখবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মেট্ৰিক পৰীক্ষাত এবাৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন যেহেতু অধিক টান আহিছিল অধিক জটিল আহিছিল আৰু সেইবাবে এতিয়া ছাত্ৰ ছাত্ৰীসকলক দিয়া হ'ব অতিৰিক্ত নম্বৰ ভাগিন সকললৈ বিশেষ ঘোষণা কৰিছে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ এটা সুখবৰ হাজাৰ হাজাৰ পৰীক্ষাৰ্থীসকলৰ বাবে কিয়নো এবাৰ প্ৰতিগৰাকী পৰীক্ষাৰ্থীকে সমাজ অধ্যয়ন বিষয়ত দিয়া হ'ব অতিৰিক্ত নম্বৰ তেওঁলোকক প্ৰদান কৰা হ'ব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাগিন সকললৈ এটা ডাঙৰ ঘোষণা এবাৰ তেওঁ ডাঙৰ ঘোষণা কৰিছে তেওঁৰ ভাগিন সকলৰ বাবে সমাজ অধ্যয়ন বিষয়ৰ প্ৰশ্ন কাকত অধিক জটিল হোৱাৰ কথা উল্লেখ কৰিছিল একাংশ শিক্ষাৰ্থী আৰু ইয়াৰ পিছতে সেই বিষয়ত গুৰুত্ব প্ৰদান কৰে চৰকাৰে ছাত্ৰ ছাত্ৰী সকলৰ বাবে ৰাজ্য চৰকাৰৰ এই বিষয়ত গুৰুত্ব প্ৰদান আৰু ইয়াৰ পিছতে সেবাৰ সৈতে কথা পাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ পিছতে তেওঁ সেবাক অনুৰোধ কৰে যাতে ভাগিন সকলে সমাজ অধ্যয়ন বিষয়ৰ প্ৰশ্ন কাকত অধিক জটিল হোৱাৰ বাবে যাতে তেওঁলোকে পৰীক্ষাত কোনো ধৰণে এজনো ভাগিনে ফেল নকৰে আৰু তেওঁলোকক যাতে অতিৰিক্ত নম্বৰ প্ৰদান কৰা হয় তাৰ বাবে ইতিমধ্যে আলোচনা কৰিছে চৰকাৰৰ তৰফৰ পৰা আৰু ইয়াৰ পিছতে এই বিশেষ ঘোষণাটি এতিয়া মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী গৰাকীক আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত তেওঁলোকৰ সমাজ অধ্যয়ন বিষয়ৰ তেওঁলোকৰ পৰীক্ষা ভাল হোৱা নাছিলে অথবা তেওঁলোকে যিমান নম্বৰ পাম বুলি ভাবিছিলে সিমান নম্বৰ তেওঁলোকে আশা কৰা নাই সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এটা অতিকৈ ডাঙৰ খবৰ এটা জৰুৰী খবৰ কিয়নো এতিয়া চিন্তাৰ কোনো কাৰণ নাই সমাজ অধ্যয়ন বিষয়ত এবাৰ দিয়া হ'ব অতিৰিক্ত নম্বৰ কিয়নো সমাজ অধ্যয়ন বিষয়ত বৰ্তমান সময়ৰ যি জেনেৰেল নলেজ হয় জেনেৰেল নলেজৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন দিয়া হৈছিল আৰু যাৰ বাবে প্ৰশ্ন পেটাৰ্ন চেঞ্জ হোৱাৰ বাবে যিসকল ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকে সমাজ অধ্যয়নৰ যিখন কাকত সেই কাকতখন অধিক তেওঁলোকে টান পাইছিল জটিল পাইছিল তেওঁলোকে প্ৰশ্ন উত্তৰবোৰ বিচৰা ধৰণে দিব পৰা নাছিল আৰু ইয়াৰ বাবে সকলো ভাগিন চিন্তাত পৰা দেখিবলৈ পোৱা গৈছিল সকলোৱে উল্লেখ কৰিছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনাইছিলে ভাগিন সকলে যে পৰীক্ষাৰ প্ৰশ্ন কাকতখন অধিক জটিল হৈছে তেওঁলোকৰ বাবে আৰু ইয়াৰ পিছতে এই বিষয়ত গুৰুত্ব প্ৰদান কৰিছে চৰকাৰৰ তৰফৰ পৰা আৰু সেবাৰ সৈতে কথা পাতিছে মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁলোকক অতিৰিক্ত নম্বৰ দিয়াৰ ব্যৱস্থা কৰিবলৈ দিছে এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু ইয়াৰ জৰিয়তে কোনো এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে তেওঁলোকে পৰীক্ষাৰ প্ৰশ্ন কাকতখন টান হোৱাৰ বাবে আন বিষয়ত তেওঁলোকৰ পৰীক্ষা ভাল হয় কেৱল মাত্ৰ সমাজ অধ্যয়ন বিষয়ৰ বাবে যাতে তেওঁলোকে মেট্ৰিক পৰীক্ষাৰ দৰে এটা গুৰুত্বপূৰ্ণ পৰীক্ষাত ফেইল কৰিব নালাগে তাৰ বাবে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এতিয়া চৰকাৰৰ তৰফৰ পৰা আৰু এই মুহূৰ্তত আমাৰ হাতত মুখ্যমন্ত্ৰী গৰাকীৰ সেই বিশেষ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো দৌলত যাওঁতে এগৰাকী কণমানি ভাগিনে মোক হাতত ধৰি কৈছিলে যে মামা এইবাৰ সমাজ অধ্যয়নৰ মেট্ৰিকৰ পেপাৰখন খুব টান হৈছে মোক 10 নম্বৰ এক্সট্ৰা কৰি দিব লাগিব নগাঁৱলৈকে যাওঁতে 16 তাৰিখে নগাঁৱত গৈছিলোঁ তাতো এগৰাকী ভাগিনে এনেকেই কথা ক'লে আৰু বৰদুৱাতো আন এগৰাকী ভাগিনে একেই কথা ক'লে যে সমাজ অধ্যয়নৰ পেপাৰখন এইবাৰ মেট্ৰিকত খুব টান হৈছিল মই প্ৰত্যেকটো কথাই সিৰিয়াসলি লওঁ গুৱাহাটীত আহি সেবাৰ চেয়াৰমেনক মই সুধিলোঁ যে সমাজ অধ্যয়নৰ পেপাৰখন সঁচাই টান হৈছিল নেকি সেবাৰ অধ্যক্ষ ডাঙৰীয়াই মোক ক'লে যে প্ৰশ্নখনৰ পেটাৰ্ন বদলিছে যোৱা বছৰো প্ৰশ্নখনৰ পেটাৰ্ন বদলোৱা হৈছিল আৰু এইবাৰো পেটাৰ্নটো বদলোৱা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলৰ জেনেৰেল নলেজৰ পৰীক্ষা সেবাই ল'ব পাৰে ব্যৱস্থাটো আদৰণীয় কিন্তু যদি মোৰ ভাগিনবিলাকে আকৌ মেট্ৰিকত ফেল কৰি যায় তেতিয়াহ'লে কেনেকৈ হ'ব সেইটোতো হ'ব নোৱাৰে সেইকাৰণে মই সেবাৰ অধ্যক্ষক মই অনুৰোধ কৰিছোঁ যে আপুনি চাব যদি মোৰ ভাগিনবিলাকৰ পৰীক্ষা সমাজ অধ্যয়নখনত বেয়া হয় কিন্তু আন পেপাৰবিলাকত ভাল হয় তেতিয়াহ'লে এইবাৰ সমাজ অধ্যয়নত আমি সকলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হ'লেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব তেখেতে মোৰ অনুৰোধক বিবেচনা কৰিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু সেয়েহে ময়ো ভাগিনসকলক ক'ব খুজিছোঁ যে সমাজ অধ্যয়নৰ কাৰণে আমি আৰু চিন্তা কৰিব নালাগে
সকলোৱে মিলি চেষ্টা কৰিব যাতে আমাৰ পৰীক্ষাটো আমি ভবাৰ দৰে নহলেও আমি যাতে কিছু হলেও অতিৰিক্ত নম্বৰৰ সুবিধা লাভ কৰিব পাৰো মই ভাবো যে এই ঘোষণাটোৱে ভাগিনসকলৰ চিন্তা কিছু দূৰ কৰিব